নিউজ 8ৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 12 এপ্ৰিল 2026। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰ আহিছে প্ৰধানকৈ অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰাজসকলৰ বাবে। আপোনালোকৰ দৰমহাৰ বৃদ্ধি হ'ব পাৰে আৰু নতুন সুবিধাৰ চৰকাৰে দিব পাৰে। 25,480 টকাৰ দৰমহাৰ বৃদ্ধি বিষয়টো বৰ্তমান সময়ত বেছি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এতিয়া আমি আলোচনা কৰিম যে এই খবৰসমূহ কিমান সত্য আৰু কিমান মিছা। সেইবাবে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক। বৰ্তমান সময়ত আজিকালি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ খবৰসমূহ দ্ৰুতগতিত প্ৰচাৰ হৈ থাকে। আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি বিষয়টোলৈ বহুত বেছি ভাইৰেল হৈ আছে। প্ৰধানকৈ 25,480 টকাৰ দৰমহা হ'ব বুলি। এই খবৰে কৰ্মচাৰীসকলক আকৰ্ষণ কৰিছে। বহু লোকে এই খবৰটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব লৈছে আৰু নিজৰ মতামতসমূহ প্ৰকাশ কৰিব লৈছে। চাওক, এতিয়াৰ খবৰ এটা যে ভাইৰেল হ'লেই বুলিয়ে এইটো সত্য হ'ব, এইটো সদায় সঁচা নহয় জানো? সেইবাবে আমি এই খবৰটোৰ সত্য নে মিছা তাক ভালদৰে জনাটো অতি গুৰুত্বপূৰ্ণ। এতিয়া আমি আলোচনা কৰিম যে আশা কৰ্মীসকলৰ বিষয় লৈ। আশা কৰ্মীসকল স্বাস্থ্য বিভাগৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ অংশ। আপোনালোকে গাঁৱে গাঁৱে গৈ মানুহক স্বাস্থ্য সেৱাৰ কথা আগবঢ়ায়, বিশেষকৈ গৰ্ভৱতী মহিলাৰ যত্ন লয়, শিশুৰ টীকাকৰণ কৰাৰ, স্বাস্থ্য সচেতনতা প্ৰদান কৰাৰ। এই সকলোবোৰ কাম আপোনালোকেই অতি গুৰুত্বপূৰ্ণভাৱে কৰে। কিন্তু বহু বছৰ ধৰি আপোনালোকৰ দৰমহা অতি কম। সেয়েহে বিভিন্ন সময়ত এই কৰ্মীসকলে দৰমহা বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী কৰি আহিছে। এতিয়া যদি 25,000 টকাৰ দৰমহা দিয়া কথাটো সঁচা হয়, তেন্তে আপোনালোকৰ জীৱনলৈ উন্নতি আহিব। আপোনালোকে নিজৰ পৰিয়ালক অধিক সুবিধা দিব পাৰিব, নহয়নে? এইটো কেৱল দৰমহা বৃদ্ধিৰ কথা নহয়, ই সামাজিক সন্মানৰো বিষয়। এতিয়া আমি আলোচনা কৰিম যে অংগনবাড়ী কৰ্মীসকলৰ ওপৰত। অংগনবাড়ী কৰ্মীসকল শিশু আৰু মহিলাৰ কল্যাণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো এই ব্যৱস্থাৰ মাজেৰে শিশুৰ পুষ্টিৰ প্ৰদান, প্ৰাথমিক শিক্ষা দিয়াৰ, স্বাস্থ্যৰ যত্ন লোৱাৰ এই সকলোবোৰ সুবিধা দিয়া হয়। এই কামবোৰত অংগনবাড়ী কৰ্মীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু আপোনালোকৰ দৰমহাও বহুত দিন ধৰি কম হৈ আছে। সেয়েহে এই কৰ্মীসকলেও দীৰ্ঘদিন ধৰি চৰকাৰক এটাই দাবী কৰি আহিছে যে আমাৰ দৰমহা বৃদ্ধি কৰি দিয়ক। যদি নতুনকৈ দৰমহা বৃদ্ধি কাৰ্যকৰী হয়, তেন্তে আপোনালোকৰ কামৰ মানো উন্নত হ'ব
লগতে শিশুসকলৰ বিকাশতো ইতিবাচক প্ৰভাৱ পৰিব। ৰান্ধনী এক গুৰুত্বপূৰ্ণ সহায়। বিশেষকৈ গাঁৱৰ অঞ্চলত এই ব্যৱস্থাৰ ওপৰত বহু মানুহে নিৰ্ভৰ কৰে। কোৱা হৈছে যে এই ব্যৱস্থাটোত কিছু নতুন সুবিধাৰ পৰিৱৰ্তন আহিব পাৰে। উদাহৰণস্বৰূপে নিয়মীয়াকৰণ কৰা হ'ব পাৰে, উন্নত গুণগত মান হ'ব পাৰে। স্বাস্থ্য প্ৰক্ৰিয়াৰ লগতে পেঞ্চন, স্বাস্থ্য বীমাৰ চিকিৎসাৰ সুবিধাৰ এই সকলো সুবিধা দিয়া হ'ব পাৰে। যদিহে সঁচা হয় তেনেহ'লে সমাজলৈ এক ডাঙৰ পৰিৱৰ্তন আহিব পাৰে বা আহিব। এতিয়া আমি আলোচনা কৰিম যে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এই খবৰটো এতিয়াও চৰকাৰৰ ফালৰ পৰা অফিচিয়েল ৰূপে ঘোষণা কৰা হোৱা নাই। মানে এইটো এতিয়াও সঁচা তথ্য নহয়। সেয়েহে কিবা সিদ্ধান্ত লোৱাৰ আগত আপোনালোকে অফিচিয়েল নটিফিকেশ্যন অহালৈকে অপেক্ষা কৰা উচিত। ছ'চিয়েল মিডিয়াত বহুত সময়ত এনে মিছা নিউজ চলি থাকে। সেয়েহে সাৱধানে থকাৰ অতি দৰকাৰ। ছাৰ বাইদেউসকল, যদি এই দৰমহাৰ বৃদ্ধি কৰাৰ কথাটো সঁচা হয় তেনেহ'লে লাখ লাখ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ সুখবৰ হ'ব বুলি মই ভাবোঁ। কিন্তু সঁচা তথ্য নোপোৱালৈকে আমি সকলোৱে সাৱধান থাকিব লাগিব, নহয় জানো? আপোনালোকে সঁচাকৈ 25,480 টকা হোৱাটো বিচাৰেনে? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত জনাওক। আৰু আপোনালোকে সঁচাকৈ চৰকাৰে এই দৰমহা বৃদ্ধি কৰি দিব নেকি বুলি ভাবিছে তেন্তে আপোনালোকে আমাৰ এই চেনেলটোত কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো ভাল পালে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এনেধৰণৰ তথ্যসমূহ পাই থাকিবৰ বাবে আমাৰ এই বিজি নিউজ চেনেলটোৰ লগত সদায় থাকক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।